আন এক খবৰ কাৰণ নগাঁওতে আটক হৈছে এবাৰ মোষ্ট ওৱান্টেড তীৰ মাফিয়া নগাঁও আৰক্ষীৰ জালত পৰিছে তীৰ মাফিয়া ৰাজু আলম নগাঁৱৰ বৰভেটিৰ পৰা আটক কৰা হৈছে তীৰ মাফিয়াটোৰ পৰা জব্দ হৈছে নগদ 1,50,000 টকা নগাঁও থানাৰ ওসি মনোজ ৰাজবংশীৰ নেতৃত্বতে অভিযান চলোৱা হৈছিল ইতিমধ্যে আমি কৈছো কৰবাত দুৰ্নীতিগ্ৰস্ত আৰক্ষী জালত পৰিছে কৰবাত আৰু একাংশ আৰক্ষীয়ে বৰ ভালদৰে নিজৰ দায়িত্ব পালন কৰি আছে ইয়াৰ মাজতে নগাঁৱত আটক হৈছে মোষ্ট ওৱান্টেড তীৰ মাফিয়া নগাঁও আৰক্ষীৰ জালত পৰিছে তীৰ মাফিয়া ৰাজু আলম নগাঁৱৰ বৰভেটিৰ পৰা আটক কৰা হৈছে তীৰ মাফিয়াটোৰ পৰা জব্দ হৈছে নগদ 1,50,000 টকা নগাঁও থানাৰ ওসি মনোজ ৰাজবংশীৰ নেতৃত্বতে এই অভিযান চলোৱা হৈছিল আমাৰ হৈবগাঁও বৰভেটিৰ পৰা মুমিনুদ্দিন এলায়েছ ৰাজু আলী নামৰ এজন তীৰ বেপাৰীক ধৰা হৈছে তেওঁৰ পৰা কিছু তীৰত ব্যৱহাৰ হোৱা পেপাৰ আৰু কেছ 1.5 লাখ টকা ৰিকভাৰী হৈছে লগত তেওঁলোকৰ আমি বৰ্তমান কোনো পোৱা নাই তেওঁকে পাইছোঁ বাকীখিনি এতিয়া আমি সোধপোছ চলি আছে দেখা যাওক কি হয় তাৰ বাকী সেইটো আমি এতিয়া ক'ব নোৱাৰিম এতিয়া জাষ্ট আমি আনিছোঁ তাৰ সোধপোছ চলি আছে